হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এক্সেলৰ ওপৰত ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এক্সেলটো আচলতে কি হয়? MS এক্সেল মাইক্ৰ'ছফ্ট অফিচ এপ্লিকেশ্যন এটা হয়, যিটো মাইক্ৰ'ছফ্টে ডেভেলপ কৰিছে। MS এক্সেল স্প্ৰেডশ্বীট ছফ্টৱেৰ বিভিন্ন অপাৰেটিং চিষ্টেমত ছাপোৰ্ট কৰে, যেনেকুৱা উইণ্ড'জ, মেক OS, এণ্ড্ৰইড, iOS, আইপেড OS ইত্যাদি। বিভিন্ন ধৰণৰ কেলকুলেশ্যন আৰু কম্পিউটেশ্যন কৰাৰ কাৰণে ইউজ কৰা হয়। এক্সেলত কিছুমান ফাংচন আৰু ফৰ্মুলা আছে, এইবোৰ ইউজ কৰি আমি কেলকুলেশ্যনবিলাক কৰিব পাৰোঁ। MS এক্সেলত আমি ডাটা ষ্ট'ৰ আৰু এনালাইজ কৰিব পাৰোঁ। এক্সেল সাধাৰণতে এনালাইচিছ, ডাটা এণ্ট্ৰি, ডাটা মেনেজমেণ্ট, একাউণ্টিং, বাজেটিং, ডাটা এনালাইচিছ, ভিজুৱেলছ, প্ৰগ্ৰামিং, ফাইনেন্সিয়েল মডেলিং ইত্যাদি বিভিন্ন কামত ইউজ কৰা হয়। এক্সেলটো আমি কিয় ইউজ কৰোঁ? বেলেগ স্প্ৰেডশ্বীট ছফ্টৱেৰো আছে। MS এক্সেল ৱৰ্ল্ডৰ আটাইতকৈ বেছি পপুলাৰ স্প্ৰেডশ্বীট প্ৰগ্ৰাম হয়। এইটো শিকিবলৈ সহজ। এক্সেলৰ এটা হিউজ কমিউনিটি ছাপোৰ্ট আছে। আমি যেতিয়া ফাৰ্ষ্ট এক্সেলটো খুলি লওঁ, তেতিয়া এনেকুৱা উইণ্ডো এটা দেখা পাওঁ। মই পাৱাৰ পইণ্টটো এক্সিট কৰি লৈছোঁ। এক্সেলটো আমি ষ্টাৰ্টত এনেকৈ টাইপ কৰি খুলিব পাৰোঁ। ইয়াতে অল এপত গৈ MS অফিচৰ ভিতৰত, মাইক্ৰ'ছফ্ট অফিচৰ ভিতৰত বিচাৰিলেও আমি এক্সেলটো বিচাৰি পাওঁ। আৰু ইয়াতে ওপৰত চাৰ্চ বাৰ আছে, ইয়াত ক্লিক কৰি এক্সেল টাইপ কৰিলেও আমি এক্সেলটো খুলিব পাৰোঁ। তো এক্সেলটো আমি যেতিয়া ফাৰ্ষ্ট অ'পেন খোলোঁ, তেতিয়া এনেকুৱা উইণ্ডো এখন দেখোঁ। তাৰে ওপৰৰ পাৰ্টটোক ৰিবন বুলি কয়। এইটো পাৰ্ট মই ইয়াতে দেখুৱাই থৈছোঁ। এইটো পাৰ্ট, গোটেই পাৰ্টটোক ৰিবন বুলি কয়, আৰু তলৰ পাৰ্টটো শ্বীট বুলি কয়। শ্বীট ৱৰ্কশ্বীট বুলি কয়। এক্সেলৰ ৰিবনটো কিছুমান টেব, এইবিলাকক টেব বুলি কয়। একোটা টেব হয়। এইবিলাকক কমাণ্ড বুলি কয়। কমাণ্ড আৰু এই যে পেৰেলেল লাইনৰ মাজত ভিতৰত যে দেখিছে গ্ৰুপ, এইবিলাক কমাণ্ড গ্ৰুপ বুলি কয়। কমাণ্ড গ্ৰুপ। তো ৰিবনটো একচুৱেলি টেব, কমাণ্ড গ্ৰুপ আদিৰে একেলগে ৰিবন বুলি কয়। ইয়াৰ ওপৰত টাইটেল বাৰ থাকে, এইটো টাইটেল বাৰ বুলি কয়। এইটো কুইক এক্সেছ টুল বাৰ। এইটোৰে আমি মিনিমাইজ কৰিব পাৰোঁ এক্সেলটো, মেক্সিমাইজ কৰিব পাৰোঁ। তো এইটো প্ৰেছ কৰিলে এক্সেলটো ক্ল'জ হয়। ৱৰ্কশ্বীট এটা ৰ' আৰু কলমেৰে গঠিত হয়, আৰু ৰ' আৰু কলমবিলাকে ইণ্টাৰচেক্ট কৰি একোটা চেল গঠন কৰে। এইবিলাক একোটা চেল হয়। এইবিলাক ৰ' আৰু কলম ইণ্টাৰচেক্ট কৰি চেল গঠিত কৰিছে। এইবিলাক এক্সেল চেল হয়। আমি যেতিয়া এক্সেল এটা অ'পেন কৰোঁ, তেতিয়া আমি এনেকৈ তিনিটা ৱৰ্কশ্বীট বাই ডিফল্ট খুলি যায়, এনেকৈ খোলা দেখা পাওঁ। এই ৱৰ্কশ্বীটবিলাকক আমি ইয়াৰে ওপৰত ৰাইট ক্লিক কৰি ৰিনেম কৰিব পাৰোঁ। এইটো মই শ্বীট 1টো ৰিনেম কৰিছোঁ।
এক্সেল এনেকৈ ৰিনেম কৰিব পাৰিম ইয়াতে 3টা शीट বাই ডিফল্ট থাকে আৰু যদি বেছিকৈ शीट লাগে ইয়াতে ক্লিক কৰিলে ইয়াতে ক্লিক কৰি আমি নতুন शीट ইনসার্ট কৰিব পাৰোঁ ওকে शीट 4 টো ইনসার্ট কৰিছোঁ এনেকৈ আৰু ক্লিক কৰি গৈ থাকিলে ইনসার্ট হৈ গৈ থাকিব এক্সেল ওয়ার্কশিট এটা টোটাল কন্ট্রোল ডাউন এক্সেল শীট এটা এক্সেল দেখিছে 10,48,576 টা ৰ থাকে আৰু ইয়াতে ৰাইট কন্ট্রোল ৰাইট এৰটো প্ৰেছ কৰিলে লাষ্ট কলমটোলৈ গৈছো আমি কিন্তু কলমটো এনেকৈ এক্স FD থাকে লাষ্ট এটো টোটাল কলমটো এটো ইয়াতে দেখি আমি কম নাপাওঁ সেইটো কাৰণে মই ইয়াতে পাৱাৰ পইণ্টত দিছো টোটাল নাম্বাৰ অফ কলম পাৰ ওয়ার্কশিট 16,384 16,384 টা আপোনাৰ কলম থাকে আৰু এনেকুৱা সৰু সৰু সেল টোটাল 17,179,869,184 টা থাকে তেতিয়াহ'লে আমি যদি অসমীয়াত কওঁ তেতিয়াহ'লে 1,717 কোটি 98,69,184 টা সেল থাকে এক্সেল ওয়ার্কশিট এটা এক্সেল ওয়ার্কশিট এটা আমি সেভ কৰিবলৈ ইয়াত ক্লিক কৰিব পাৰোঁ সেভ হৈ গৈছে সেভ হোৱাৰ কাৰণে নামটো দিয়া নাই কাৰণে নামটো বিচাৰিছে সেভ ক্লিক কৰি আপুনি যিটো ফল্ডাৰত সেভ কৰিব বিচাৰে সাপোজ আমি ডেস্কটপ বিচাৰিছোঁ ডেস্কটপ ইয়াতে ক্লিক কৰি ললোঁ আৰু এক্সেলটোৰ নাম দিলোঁ এক্সেল ফাৰ্ষ্ট তাৰপিছত ইয়াতে সেভ কৰি দিলে এক্সেলটো আমাৰ সেভ হৈ যাব ডেস্কটপত আমাৰ সেভ হৈ গৈছে ফাৰ্ষ্ট এক্সেল ফাইল এটা এক্সটেনশন ফাইল এক্সটেনশনটো হয় এক্সেল এসএক্স এটো কেতিয়াবা আহে তো আপোনালোকে যদি ফাইল এটাৰ লাষ্টৰ ফালে .xlsx দেখা পায় তেতিয়াহ'লে আপোনালোকে ভাবি ল'ব যে এইটো এক্সেল ফাইল ঠিক আছে এক্সেল ফাৰ্ষ্ট এক্সেলটো আকৌ খুলি লৈছোঁ এটো দেখুৱালো সেভ শর্টকাট সেভ ফাইলৰ ভিতৰত গৈ আমি সেভ কৰিব পাৰোঁ এনেকৈ সেভ যেতিয়া এবাৰ ফাৰ্ষ্ট টাইম এক্সেল ফাইল নেমটো দিব লাগিব নেক্সট টাইম আপুনি আপোনালোকে সেভ কৰিলে ফাইল নেমটো দিব নালাগে ডাইৰেক্ট সেভ কৰিব পাৰে কিন্তু যদি আপোনালোকে যিটো ফাইল বনাইছে সেইটো ফাইল আপডেট নকৰি বেলেগ এটা ফাইল আপডেট কৰিব বিচাৰে এটো মই পিছত দেখুৱাই দিম ঠিক আছে সাপোজ এক্সএলএক্স টো ব্ল্যাঙ্ক আছে মই ইয়াতে কিবা এটা লিখিছোঁ মই ফাৰ্ষ্ট সেভ ফার্স্ট এক্সেল টিউটোরিয়াল লিখিছো ভিডিও ওয়ান সেকেন্ড এটো লিখিছো আৰু এটো মই বেলেগ নামত সেভ কৰিব বিচাৰো আগৰ এক্সেল ফাৰ্স্ট এক্সেল যেটো ফাইল আছে এটো ফাইল নেম আছিল
এই ফাইলটো মই এজ ইট ইজ ৰাখিম নতুন এটা ফাইল নেমত তেতিয়াহ'লে আমি ছেভ ইউজ কৰিব লাগিব ছেভ এজ এতিয়া আকৌ নাম দিব বিচাৰিছে এক্সেল ফাৰ্ষ্ট এক্সেল 1 মই নাম দিলোঁ দি কিনে ছেভ কৰি দিলোঁ এইটো টেক্সটতে আছে এক্সেল এজ ফাৰ্ষ্ট এক্সেল 1 মই নাম দিলোঁ ছেভ কৰিলোঁ এইটো ছেভ এজ কৰিলে কি হয় আপোনাৰ আগৰ ফাইলটো মডিফাই নহয় নতুন ফাইলটো নতুনকৈ মডিফাইড ফাইলটো নতুন এটা ফাইলত ছেভ কৰিছোঁ ফাৰ্ষ্ট এক্সেলটো এজ ইট ইজ আছে ব্লেংক আছিলে ব্লেংক আছে এইখিনি মডিফাই কৰিছোঁ মই সেইখিনি আপডেট যিখিনি কৰিছোঁ সেইখিনি মই ফাৰ্ষ্ট এক্সেল 1ত ছেভ কৰিছোঁ এইটো ফাৰ্ষ্ট এক্সেল 1 এইটো ডাইৰেক্ট ছেভৰ শ্বৰ্টকাট কণ্ট্ৰল এছ মাৰি আমি ফাইল এটা ছেভ কৰিব পাৰোঁ ছাপ'জ এক্সেল এছত ফাৰ্ষ্ট এক্সেলত মই কিবা 1 2 3 এণ্ট্ৰি কৰিছোঁ এইটো মই মাউচ ক্লিক কৰি ছেভ নকৰোঁ শ্বৰ্টকাটত ছেভ কৰিম শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল এছ ছেভৰ শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল এছ মই কণ্ট্ৰল এছ মাৰি ছেভ কৰিছোঁ এইটো ছেভ হৈ আছে ছেভৰ শ্বৰ্টকাটটো কণ্ট্ৰল এছ কিন্তু যদি আপোনালোকে বিচাৰে ছেভ এজ কৰিব ছেভ এজৰ এইটো মই আৰু এটা অলপ আপডেট কৰিছোঁ এক্সেল ফাৰ্ষ্ট এক্সেল 1টো ভিডিঅ'টো আপডেট কৰিছোঁ 3 আপডেট কৰিছোঁ এতিয়া মই ছেভ এজ কৰিম শ্বৰ্টকাটত ছেভ এজৰ শ্বৰ্টকাটটো আছিলে F12 এতিয়া মই F12 প্ৰেছ কৰিছোঁ আৰু F12 প্ৰেছ কৰিলে আপোনাৰ ছেভ এজ হ'ব সেইটো কাৰণে ফাইল নেমটো দিব লাগিব মই এক্সেল 4 ফাৰ্ষ্ট এক্সেল 4 বুলি ছেভ কৰিছোঁ ফাৰ্ষ্ট এক্সেল 4 ছেভ এজ কৰিলোঁ সেইটো কাৰণে ফাৰ্ষ্ট এক্সেল 4 এইখিনি মই আপডেট কৰিছিলোঁ এক্সেল 2ত আছিলে নেকি এক্সেল 1ত মই এক্সেল 1টোক আপডেট কৰি মই এক্সেল ফাৰ্ষ্ট এক্সেল 4 বনালোঁ ফাৰ্ষ্ট এক্সেল 1 ফাৰ্ষ্ট এক্সেল 4 ঠিক আছে আমি আগবাঢ়ো এতিয়া ফাইলৰ ভিতৰত ছেভ এজ দেখুৱাই দিলোঁ এক্সিষ্টিং ছাপ'জ মই ফাৰ্ষ্ট এক্সেলত আছোঁ ফাৰ্ষ্ট এক্সেলটো খোলা আছে মোক ফাৰ্ষ্ট এক্সেল 4টো লাগে তেতিয়াহ'লে আমি অপেনত গৈ ডেস্কটপত গৈ এনেকৈ বেলেগ এটা এক্সেল ফাইল অপেন কৰিব পাৰোঁ এইটোৱে ফাইলৰ ভিতৰত অপেনটো এইটোৱে কাম হয় তাৰপিছত তেনেকৈ এক্সেলটো আমি ক্ল'জ কৰিব পাৰোঁ ক্ল'জ কৰিব পাৰোঁ এক্সেল ৱৰ্কশ্বীট এটা ক্ল'জ হৈ গ'ল নতুন এনেকৈ ৱৰ্কশ্বীট এটা ক্ল'জ কৰিব পাৰোঁ এইটো ৱৰ্কশ্বীটটোহে ক্ল'জ হয় গোটেই এক্সেলটো ক্ল'জ হয় গোটেই এক্সেলটো ক্ল'জ কৰিবৰ কাৰণে এইটো আৰু এইটো এক্সিটটো মাৰিলে গোটেই এক্সেলটো এক্সিট হয় দেখিছে এইটো ক্ল'জটো ক্লিক কৰিলে
ৱৰ্কশ্বীট এটাহে ক্ল'জ হয়। আকৌ অপেন কৰি লৈছোঁ ফাইলত। ইয়াৰে ভিতৰত আপোনাৰ এক্সেলটো ভিতৰত ইনফৰমেশ্যন কিছুমান থাকে, সেইবোৰ ইমান আমি চোৱাৰ প্ৰয়োজন নাই। ৰিচেণ্ট ফাইলবিলাক যে আমি অপেন কৰিছোঁ, ৰিচেণ্ট ফাইলবিলাক ইয়াত ৰিচেণ্টৰ ভিতৰত দেখুৱায়। যদি নতুন ৱৰ্কশ্বীট এটা, ব্লেংক ৱৰ্কশ্বীট এটা লাগে বা নতুন ৱৰ্কশ্বীট এটা লাগে, সেইটো নিউৰ ভিতৰত নিউত ক্লিক কৰিলে নিউত ক্লিক কৰি খুলিব পাৰোঁ। টেমপ্লেট কিছুমানৰ থাকে, টেমপ্লেটবিলাক ইউজ কৰিব পাৰোঁ। আচলতে এইবোৰ ইমান ইউজ কৰা নহয়। ব্লেংক ৱৰ্কশ্বীট আমি অফ কৰিলোঁ। নিউত গৈ ব্লেংক ৱৰ্কশ্বীট বা টেমপ্লেটবিলাকো এনেকৈ ল'ব পাৰি। টেমপ্লেট চাগে ডাউনলোড কৰা নাই, ইয়াত ডাউনলোড কৰা নাই, খোলা নাই। যি কি নহওক, আমি এনেকৈ নিউত গৈ নিউ ৱৰ্কশ্বীট এটা ক্ৰিয়েট কৰি ল'ব পাৰোঁ। ব্লেংক ৱৰ্কশ্বীট আহিছে, তাৰ তলত আছে প্ৰিণ্ট। প্ৰিণ্টটো আপোনাৰ এক্সেল আপোনালোকে বনাব, আমি বনাম। এইটো প্ৰিণ্ট কৰাৰ কাৰণে প্ৰিণ্ট অপশ্যন আছে। তো জেনেৰেলি আমি এনেকৈ ফাইলৰ ভিতৰত প্ৰিণ্টতকৈ আমি শ্বৰ্টকাটটো বেছিকৈ ইউজ কৰোঁ, কণ্ট্ৰল আৰু ছেভ এণ্ড চেণ্ড। এইটো ইমেইল কৰাৰ কাৰণে হয়, ছেভ কৰি চেণ্ড কৰা অপশ্যন আছে। এইবোৰ আমি বেছিকৈ ইউজ নকৰোঁ। তাৰ তলত হেল্প আছে, কিছুমান হেল্প ইনফৰমেশ্যন ইয়াতে আমি চাওঁ। কিবা হেল্প লাগিলে ইয়াৰ পৰা ল'ব পাৰোঁ। এইটো হেল্পত ক্লিক কৰিলে তো অনলাইন গুচি যায়। তো ফাইলৰ ভিতৰত মেইনলি এইখিনিয়ে থাকে। ইয়াত তাৰ তলত অপশ্যনছ থাকে। অপশ্যনৰ এইটো এডভান্স লেভেলৰ কিছুমান কাম কৰিব পাৰে, মই দেখুৱাই দিম পিছত। ইমান এইবোৰত আমি মাথা মাৰি লাভ নাই। আৰু এটা ইয়াতে 1 2 3 ওলাই আছে। যেতিয়া আমি এটা বস্তু দেখুৱাই দিওঁ, যদি এনেকৈ আমাৰ চিৰিয়েল নাম্বাৰ কিছুমান আমি এণ্ট্ৰি কৰিবলগীয়া হয়, যেনেকৈ 1 2 3 ABC তেনেকৈ এণ্ট্ৰি কৰিলে 2-3টামান এনেকৈ এণ্ট্ৰি কৰে। আমি ইয়াতে ওপৰত এনেকৈ মাউচ লৈ গ'লে কাৰ্চৰডাল পইণ্টাৰটো লৈ গ'লে এনেকৈ প্লাছ চিম্বল এটা আহে। এনেকৈ এইটো প্লাছ চিম্বলটো অহাৰ পিছত মাউচটো লেফ্ট বাটনটো প্ৰেছ এণ্ড হোল্ড কৰি এনেকৈ ড্ৰেগ কৰি দিলে বাকীবোৰ আহি যায়। এটা ফেচিলিটি এক্সেলৰ। তো এতিয়া আকৌ হোম টেবৰ ভিতৰত কি থাকে, হোম টেবৰ ভিতৰত পেষ্ট, কাট, কপি, ফৰ্মেট পেইণ্টাৰ, এনেকৈ এইটো কেইটামান কমাণ্ড গ্ৰুপ আছে। বাটন হয়, বাটনবিলাকৰ একচুৱেলি কমাণ্ড বুলি কোৱা হয়। তো এনেকৈ বাটন কিছুমান আছে, এই বাটনবিলাকৰ কাম আমি চাম এতিয়া। তো ফাৰ্ষ্ট আছে পেষ্ট। পেষ্টটো হ'ল কপি কৰা বস্তু এটা পেষ্ট কৰাৰ কাৰণে পেষ্ট আছে। যিহেতু আমি অলৰেডি আমি এতিয়ালৈকে একো কপি কৰা নাই, সেইটো কাৰণে পেজটো দি যাবলৈ আছে। ছাপ'জ মই ইয়াতে টাইপ কৰিছোঁ মাই এক্সেল, সেইটো মই কপি কৰিম। ইয়াতে এইটো চেলটো ক্লিক কৰি ল'লোঁ। এইটো ছাপ'জ মই কাট কৰিম, ফাৰ্ষ্ট কাট আছে কাৰণে কাট কৰিলোঁ। এতিয়া পেজটো এক্টিভেট হৈছে। তাৰপিছত যিটো চেলত আমি পেষ্ট কৰিম, সেই চেলটো ক্লিক কৰি লৈ আমি পেষ্ট কৰি দিলে এনেকৈ কাট পেষ্ট কৰিব পাৰে। তেনেকৈ কাট কৰিলেতো জানে কাট হৈ যায় আপোনাৰ
মেইন কণ্টেণ্টটো নাইকিয়া হৈ যায়, নতুন জেগাত আহি যায়, কপি কৰিলে আগৰ কণ্টেণ্টটো থাকি যাব। এতিয়া এক্সেলটো থাকি যাব। ইয়াতে চাপ'জ এইটো চেলত পেষ্ট কৰিলোঁ, এনেকৈ পেষ্ট কৰিলোঁ আৰু Ctrl+C Ctrl+X আৰু পেষ্টৰ কাৰণে Ctrl+V শ্বৰ্টকাট হয়। কাটৰ কাৰণে Ctrl+X, কপিৰ কাৰণে Ctrl+C আৰু পেষ্টৰ কাৰণে Ctrl+V শ্বৰ্টকাট দেখুৱাই দিছে। ফৰ্মেট পেইণ্টাৰটো চাপ'জ মই এইটো ষ্টেপ কৰিলোঁ। চাপ'জ মই মাই এক্সেল টিউটৰিয়েল যিখিনি লিখা আছে এইটোৰ মই ফন্টটো চেঞ্জ কৰিলোঁ। ফন্ট চেঞ্জ কৰা ফন্টটো কেনেকৈ চেঞ্জ হয় ফৰ্মেট পেইণ্টাৰটো মই পিছত দেখুৱাইছোঁ। ফন্টটো যিহেতু চেঞ্জ কৰিলোৱে, ফন্টটো দেখুৱাইছোঁ। ইয়াতে আমি ফন্টবিলাক ফেমিলিটো চেঞ্জ কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ ফন্ট আছে, যিকোনো ফন্ট আমি ল'ব পাৰোঁ আমাৰ যিটো ভাল লাগে সেইটো। চাপ'জ মই এক্সেল টিউটৰিয়েল এইটো ফন্টটো চেঞ্জ কৰিম, এৰিয়েল কৰিলোঁ বা এৰিয়েল ব্লেক, বেলেগ বেলেগ আছে, এনেকৈ চাই থাকিব পাৰে। বেলেগ বেলেগ ফন্ট আছে, ফন্টবিলাক আমি চেঞ্জ কৰিব পাৰোঁ। এৰিয়েলটোৱে দিলোঁ আৰু ইয়াতে ফন্টৰ চাইজটো আমি ইয়াতে চেঞ্জ কৰিব পাৰোঁ। ইয়াতে মেক্সিমাম 72লৈকে থাকে, বাই ডিফল্ট 72লৈকে থাকে আৰু মিনিমাম 8লৈকে থাকে। কিন্তু আমি এইটো আৰু কমাব বা বঢ়াব পাৰোঁ। চাপ'জ 2 ফন্ট চাইজটো অকণমান 2 কৰি দিছোঁ, ইমান সৰু কৰিছোঁ। বা ইয়াতে যেতিয়া 72 আছে ইয়াতকৈও বঢ়াই দিব পাৰোঁ। চাপ'জ 100 হৈ গৈছে ফন্ট চাইজ। তো এনেকৈ 8 to 72 আছে, কিন্তু আমি মেনুৱেলি এণ্ট্ৰি কৰিও চাইজটো বঢ়াব বা কমাব পাৰোঁ। ইয়াতে চাইডত শ্বৰ্টকাট দিয়া আছে, কমাই দিব পাৰোঁ। চাইজটো কমাব পাৰে, এইটো শ্বৰ্টকাট ইউজ কৰিলে ডিফল্টকেইটাৰ বাহিৰে নহয়, এনেকৈ আকৌ বঢ়াব পাৰে। ডাঙৰ এইটো ইউজ কৰি আমি তো এইকেইটা বাটনৰ কামটো মই দেখুৱাই দিলোঁ। তাৰপিছত যিহেতু ফৰ্মেট পেইণ্টাৰটো বাকী আছিলে সেইটো দেখুৱাই দিওঁ। চাপ'জ আমি ফন্ট চাইজটো চেঞ্জ কৰিলোঁ, ফন্ট ফেমিলিটো চেঞ্জ কৰিলোঁ, এৰিয়েল ফেমিলি বুলি কয়। ফন্ট চেঞ্জ কৰা বুলি ক'লেও হৈ যায়। ফন্টটো চেঞ্জ কৰিলোঁ এৰিয়েললৈকে, চাইজটো 26। ছেম যিটো চেঞ্জ কৰিলোঁ ছেম ফৰ্মেটত বেলেগ এটা আৰু কণ্টেণ্ট এটা মই চাপ'জ ছেম ফৰ্মেটৰ বনাব লাগে। চাপ'জ ইয়াতে চাপ'জ ছেম ফৰ্মেট টেক্সট, এইটো টেক্সট মই এইটো ফৰ্মেটতে বনাম, মানে এৰিয়েল 26 চাইজ। চাপ'জ বল্ডো কৰিলোঁ, বল্ড ইয়াতে ক্লিক কৰিলে বল্ড কৰিব পাৰি। ইয়াতে শ্বৰ্টকাট হ'ল Ctrl+B আৰু ইয়াতে এইটো বাটন খেলনীয়া I, এইটো ইটালিক হয়। ইয়াতে শ্বৰ্টকাট হ'ল Ctrl+I আৰু ইয়াতে আছে আণ্ডাৰলাইন, Ctrl+U আণ্ডাৰলাইনো কৰিব পাৰি। তো ইয়াৰ ভিতৰত আৰু এটা আছে ডাবল আণ্ডাৰলাইন, তো আমি ডাবল আণ্ডাৰলাইনো কৰিব পাৰোঁ। চিংগল আণ্ডাৰলাইন এইটো বেলেগ এটা ফৰ্মেট। চাপ'জ মই এই ছেম ফৰ্মেট টেক্সটো এইটো ফৰ্মেটত লাগে মোক, তেতিয়াহ'লে
ইয়াক আকৌ এনেকৈ গৈ এৰিয়েল কৰি সাইজ কৰি বোল্ড ইত্যাদি এইবিলাক নকৰি আমি ডাইৰেক্ট ইয়াৰ ওপৰত ক্লিক কৰি ফৰমেট পেইণ্টাৰৰ ওপৰত ক্লিক কৰি এনেকৈ ব্ৰাছ টাইপৰ এটা আহি যাব আমাক যিটো টেক্সট সেম ফৰমেটত লাগে টেক্সটত ক্লিক কৰি দিলে এইটো সেম ফৰমেটত ইয়াতে ক্লিক কৰি চাও এইটো যিটো ফৰমেটৰ আছিলে একজেক্ট সেম ফৰমেটত এইটো ফৰমেটিং হৈ গৈছে ফৰমেট পেইণ্টাৰৰ ইউজটো এইটোৱে তো এইটো বহুত ইউজফুল হয় জানিলে আপোনালোকে এইটো মনত ৰাখিব ঠিক আছে আনবোল্ড কৰিলোঁ লাইনটো আঁতৰাই দিলোঁ তাৰপিছত আহিলে আমাৰ বৰ্ডাৰ্ছ তো এক্সেলটো এনেকৈ চেলবিলাক যদিও বনোৱা থাকে ৰৌ আৰু কলম আকাৰত এইবিলাক বৰ্ডাৰবিলাক কিন্তু বাই ডিফল্ট প্ৰিণ্টৰ কাৰণে নাহে এই বৰ্ডাৰবিলাক যদি আমি প্ৰিণ্ট কৰিব বিচাৰোঁ বা বৰ্ডাৰবিলাক ডাৰ্ক বৰ্ডাৰবিলাক প্ৰিণ্টত ভিজিবল কৰিবলৈ বৰ্ডাৰটো ইউজ কৰিব পাৰি সাপোজ টেক্সটৰ চাৰিওফালে বৰ্ডাৰ লাগে বৰ্ডাৰটো আমি ভিজিবল হ'লে বৰ্ডাৰটো বেলেগ বেলেগ ধৰণৰ বৰ্ডাৰ আছে ধৰণৰ মানে বেলেগ বেলেগ অপশ্যন আছে বৰ্ডাৰত লেফ্ট বৰ্ডাৰ লাগে সাপোজ ইয়াতে মোক অকল বটম বৰ্ডাৰ আছে অকল লেফ্ট বৰ্ডাৰ বটম বৰ্ডাৰ আকৌ ৰাইট বৰ্ডাৰ টপ বৰ্ডাৰ এনেকৈ আমি বৰ্ডাৰবিলাক দিব পাৰোঁ এটা কথা ৰাইট বৰ্ডাৰ টপ বৰ্ডাৰ এইবিলাক দিলে আগৰ বৰ্ডাৰবিলাক আঁতৰি নাযায় এইটো চাৰিওফালে বৰ্ডাৰ আছে ইয়াতে মই টপ বৰ্ডাৰ আগৰ তলৰ বৰ্ডাৰটো আঁতৰি পালে তো তেনেকুৱা আৰু এটা আছে ঠিক বৰ্ডাৰ যদি ইয়াতকৈ অকণমান বেছি ঠিক লাগে তেতিয়াহ'লে আমি ঠিক বৰ্ডাৰ ইউজ কৰিব পাৰোঁ ঠিক হৈছে অকণমান এনেকৈ আউটসাইড বৰ্ডাৰ সাপোজ এই এৰিয়াটোত মোক আউটসাইড বৰ্ডাৰ লাগে আউটসাইড বৰ্ডাৰ মাজৰবিলাক নাই আউটসাইড যিটো মই চিলেক্ট কৰিছোঁ সেইটোত বৰ্ডাৰ আহিছে বেলেগ বেলেগ বৰ্ডাৰ দিব পাৰোঁ এইটোৱে বৰ্ডাৰ বস্তু তাৰপিছত আহিলে ইয়াতে পেইণ্টিং তো বেলেগ একো নাই এই চেলটো বা এইটো এৰিয়া বেকগ্ৰাউণ্ডটো কালাৰ কৰিবলৈ এইটো ইউজ কৰিব পাৰি এইটো বেকগ্ৰাউণ্ডটো য়েল্লো হৈ গৈছে মই কালাৰটো বেলেগ দিব পাৰি অকল কালাৰ আছে বেকগ্ৰাউণ্ডটো কালাৰ আমি ইয়াতে চেঞ্জ কৰিব পাৰোঁ যদি ইয়াত চইচ হোৱা নাই তেতিয়াহ'লে মোৰ কালাৰ্ছত এনেকৈ অপশ্যনৰ পৰা বেলেগ কালাৰ চুজ কৰিব পাৰি সেইটো বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰাৰ কাৰণে তাৰপিছত টেক্সট কালাৰটো চেঞ্জ কৰাৰ কাৰণে এইটো অপশ্যন আছে ফন্ট কালাৰ এইটোৰ কালাৰটো চেঞ্জ এনেকৈ ফন্ট কালাৰটো চেঞ্জ কৰিব পাৰি বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ এই অপশ্যন দুটা ইউজ কৰি আমি কালাৰ চেঞ্জ কৰিব পাৰি এইটো ফন্ট কালাৰ চেঞ্জ কৰাৰ কাৰণে হয় আৰু এইটো বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰাৰ কাৰণে তাৰপিছত ইয়াৰ কাষতে চাইডতে আছে এলাইনমেণ্ট তো এই যে আমি টেক্সটবিলাক লিখিছোঁ এইটো লেফ্ট চাইডত আছে এইটো যদি মই মিডিলত বা ৰাইট চাইডত আনিব বিচাৰোঁ সেইটো কাৰণে আমি এলাইনমেণ্ট ইউজ কৰিব পাৰোঁ টেক্সট লেফ্টত আছে মিডিলত আনিব পাৰোঁ বা ৰাইটত আনিব পাৰোঁ এইটো লেফ্ট এলাইন চেণ্টাৰ এলাইন আৰু ৰাইট এলাইন তেনেকৈ ভাৰ্টিকেল এলাইনমেণ্ট যেনেকৈ ওপৰত বা তলত
কেনেকৈ কৰিবৰ কাৰণে ভাৰ্টিকেল এলাইনমেণ্ট আছে, কৰিলে টপ এলাইন, এইটো মিডিল এলাইন, মিডিল বুলি লিখা আছে, মিডিল এলাইন, তলত বটম এলাইন, বটম এলাইন। তো যদি মই টেক্সটটো ঠিক চেণ্টাৰত বিচাৰোঁ তেতিয়াহ'লে ওপৰৰ পৰাও মাজত, লেফ্ট ৰাইটৰ পৰাও মাজত, এইটো মিডিল এলাইন কৰি এইটো চেণ্টাৰ এলাইন কৰিলে এইটো টেক্সটটো ঠিক মাজত আহি গৈছে চেলটোৰ। এইখিনিয়ে এইবোৰ আমি যেতিয়া প্ৰেক্টিচ কৰিম তেতিয়া এইবোৰ আমি ইউজ কৰিম, যেতিয়া ইউজ কৰিম তেতিয়া আপোনালোক বেছি ভালকৈ ক্লিয়াৰ হ'ব। এনেই জানি থওঁ এইবোৰ কেনেকৈ কৰিব পাৰে। তাৰপিছত এই টেক্সটটো যে এনেকৈ আছে, হৰাইজণ্টেল আছে, এইটো অকণমান চেঞ্জ কৰিবৰ কাৰণে এইটো অপশ্যন আছে। এইবোৰ ৱাইজ ৰটেট কৰিব পাৰি, এংগুলাৰ ৱাইজ ৰটেট, ভাৰ্টিকেলি লিখা হৈছে এনেকৈ। টেক্সটবিলাক আমি চেঞ্জ কৰিব পাৰোঁ এনেকৈ, ফৰ্মেট, ভাৰ্টিকেল টেক্সট, ৰটেট, লিখাৰ ষ্টাইলবিলাক আমি অকণমান চেঞ্জ কৰিব। তাৰপিছত আহিলে ইনডেণ্ট। ইনডেণ্টটো হ'ল এই যে লিখাখিনি আমাৰ মিডলতে ৰাখিছে, লেফ্টৰ পৰা কিমান দূৰত আহিব সেইটো ইনডেণ্টেৰে কণ্ট্ৰল কৰিব পাৰি। চাপ'জ ইয়াতে লেফ্ট ইনডেণ্ট, লেফ্টত যাব নোৱাৰে, ৰাইট ইনডেণ্টটো ইউজ কৰিব পাৰি, ইনক্ৰিজ ইনডেণ্ট, অকণমান দূৰত আহিছে। তো ইনডেণ্টটো ইউজ কৰে টেক্সটটো আমি অকণমান পজিশ্যনটো চেঞ্জ কৰিব পাৰোঁ। উইথিনটা চাওক লেফ্ট ইনডেণ্টটো কৰি ওপৰতে টেক্সটটো এইটো দাগডালৰ ওচৰত গৈছে, লেফ্ট চাইডত গৈছে, আৰু ৰাইট অকণমান মাজত আহি গৈছে, চেঞ্জ হৈছে। এইটো ইউজ কৰি আমি পজিশ্যনটো অকণমান চেঞ্জ কৰিব পাৰোঁ। তাৰপিছত আছে ৰেপ টেক্সট। ৰেপ টেক্সটটো হ'ল যেতিয়া আমি দীঘলীয়া কিবা এটা লিখিলোঁ, চাপ'জ টেক্সট এটা লিখিলোঁ, Excel for beginners. তো এই টেক্সটটো আমাৰ তাৰপিছত নেক্সট কিবা এটা লিখা আছে, চাপ'জ অন কি হ'ল প্ৰব্লেমটো দেখিছে। এতিয়া যেতিয়া আমি টেক্সটটো দীঘলীয়া হৈ গ'ল, দীঘলীয়া হোৱাৰ কাৰণে যিটো স্পেচ আছিলে চেলটো, এই স্পেচটো এক্সিড কৰি গৈছে। এক্সিড কৰাৰ কাৰণে বাকী পাৰ্টটো অহা নাই। I have started tutorial on Excel for beginners, তো বাকীখিনি লুকাই গ'ল। তো এই টেক্সটটো আমি দুটা লাইনত এডজাষ্ট কৰিবৰ কাৰণে ৰেপ টেক্সট ইউজ কৰোঁ। ইয়াতে ৰেপ টেক্সট ক্লিক কৰাৰ লগে টেক্সটটো গোটেইটো এডজাষ্ট কৰি ল'লে এইটো চেলৰ ভিতৰত, সেইটোৱে কাম ৰেপ টেক্সটৰ। আৰু এটা মাৰ্জ এণ্ড চেণ্টাৰ, এইটো ইউজটো হ'ল যদি আমি চাপ'জ আমি 2-3টা চেল লগ কৰি জইন কৰি এটা চেল যদি কৰিব বিচাৰোঁ তেতিয়াহ'লে মাৰ্জ এণ্ড চেণ্টাৰ এইটো ইউজ কৰিব পাৰোঁ। মাৰ্জ চেল, আনমাৰ্জ চেল এনেকৈ কিবা কিবি অপশ্যন আছে। তো
মাৰ্জ কৰিব পাৰে, মানে 2-3টা চেল, 2-3টা বা বেছি যিমানেই হওক, ছাপ'জ আমি এইকেইটা চেল একলগ কৰি এটা চেল বনাব বিচাৰোঁ, তেতিয়াহ'লে আমি এনেকৈ এইটো যিকেইটা চেল মাৰ্জ কৰিম, এইকেইটা চেল চিলেক্ট কৰি লৈ এনেকৈ মাউচেৰে চিলেক্ট কৰি ইয়াতে ক্লিক কৰি এটা চেল, এইটোৱে মাৰ্জ আৰু চেণ্টাৰ। এতিয়া মাৰ্জৰ ভিতৰত আৰু 2-3টা অপশ্যন আছে, ইয়াত ক্লিক কৰিলে মোৰ অপশ্যন ওলায়। তো এইটো হ'ল এইটো মাৰ্জ এণ্ড চেণ্টাৰ, মই এইটো মাৰ্জো হৈছে চেণ্টাৰো হৈছে। তো যদি আনডু কৰোঁ, নতুনকৈ যদি মোৰ ওচৰত মাৰ্জ ক্ৰছ এইটো চেণ্টাৰ হোৱা নাই, অকল মাৰ্জ হৈছে। আৰু এটা অপশ্যন আছে, থাৰ্ড অপশ্যনটো মাৰ্জ চেল। মাৰ্জ চেল একেই কথা, একেই কাম কৰে, চিমিলাৰে হয়। ওপৰত মাউচটো ৰাখিলে মাৰ্জ ইষ্ট্ৰ লাৰ্জাৰ চেল, মাৰ্জ চিলেক্টেড চেলেক্ট ওৱান চেল। তো আৰু এইটো আনমাৰ্জ চেল কৰিব পাৰে, আনমাৰ্জ ইয়াৰ পৰা ইয়াত জাম্প হৈ গ'ল, আনমাৰ্জ কৰিলে মানে ফাৰ্ষ্ট চেলটোত গুচি যায় কণ্টেণ্টখিনি, সেইটোৱে।